নমস্কাৰ দ্য ক্ৰছ কাৰেক্টলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই পিকু হাজৰিকা আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ৰাউণ্ড দ্য ক্লক উজনি অসমৰ তিনিখন জিলা ডুবি আছে বানপানীত আৰু এই তিনিখন জিলা বানপানীত ডুবি থকাৰ সময়তে দিশহাৰা হৈ পৰিছে জনতা আৰু এনে এটা সময়ত একাংশ জনতাৰ দাবী যে শিৱসাগৰ যোৰহাট চৰাইদেউৰ এই বানৰ সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিব লাগে শিৱসাগৰৰ বিধায়ক অখিল গগৈও সদনত এই বিষয়টোৰ সন্দৰ্ভত মাত মাতিছিলে কিন্তু আজি লখিমপুৰৰ বিধায়ক মানৱ ডেকাই এটা মন্তব্যত উল্লেখ কৰে যে ইতিমধ্যে বানপানীৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা হৈছে আৰু বানপানীৰ সমস্যাৰ সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই সকলোবোৰ ব্যৱস্থা গ্ৰহণ কৰে প্ৰথমে শুনিলক মানৱ ডেকাৰ মন্তব্য এটো ৰাষ্ট্ৰীয় সমস্যা আপোনালোকে পলিচিবিলাক ডিজাস্টাৰ এক্টখন পঢ়ি চাব বানৰ গোটেইখিনি সমস্যা কেন্দ্ৰই সমাধান কৰি দিয়ে মানুহবিলাকে শব্দৰ মায়াজালত যাব নালাগে কেনেকুৱা পলিচিটো চাব যিটো আমাৰ ডিজাস্টাৰৰ যিখন আইন সেই আইনখন পঢ়িলে ৰাষ্ট্ৰীয় সমস্যা নে কি যিকোনো ডিজাস্টাৰ গম পাব তেতিয়া এয়া আছিলে লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ মন্তব্য তেওঁৰ মতে ইতিমধ্যে বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা হৈ গৈছে কিন্তু এই মন্তব্য সম্পূৰ্ণ মিছা এয়া আমি কোৱা কথা নহয় কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে কৈছে যে কোনো এটা সমস্যা বা কোনো এটা প্ৰাকৃতিক দুৰ্যোগক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰৰ নাথাকে আৰু সেই সমস্যাটোৰ সৈতে মোকাবিলা কৰাৰ প্ৰথম আৰু প্ৰাথমিক দায়িত্ব থাকে ৰাজ্য চৰকাৰৰ ওচৰত আৰু বানপানীৰ ক্ষেত্ৰত এছডিআৰএফৰ সাহায্যৰ পৰা প্ৰথমে এছডিআৰএফৰ সাহায্য লৈ সেই বানপীড়িত ৰাজ্যক উদ্ধাৰ কৰা হয় অথবা সেই সমস্যাটোৰ লগত মোকাবিলা কৰা হয় আমাৰ হাতত তাৰ তথ্যও আছে 2024 চনৰ 30 জুলাইত সদনত এটা প্ৰশ্ন উত্থাপন কৰা হৈছিল গৃহ মন্ত্ৰালয়লৈ অৰ্থাৎ কৈছিলে যে whether the government has any process or criteria for declaring a disaster as national calamity if so the details thereof and if not the reasons therefore ইয়াত কোৱা হৈছে এটা সমস্যা এটা প্ৰাকৃতিক দুৰ্যোগক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰে লয় নেকি যদি লয় তাৰ ব্যাখ্যা দিব লাগে আৰু যদি নলয় কিয় সেই দায়িত্ব লোৱা নহয় তাৰ কাৰণ দৰ্শাব লাগে আৰু তাৰ উত্তৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা কোৱা হৈছিল যে শ্ৰী নিত্যানন্দ ৰায়ে তাৰ উত্তৰ দিছিল As per the national policy on disaster management a primary responsibility for disaster management including disbursal of relief to the affected people rests with the state governments union territories concerned the scheme of the state disaster response fund SDRF national disaster response fund NDRF doesn't contemplate declaration of any calamity as national calamity the state government undertake relief measures in the wake of national disaster from the SDRF already placed at অৰ্থাৎ ইয়াত ব্যাখ্যা কৰা হৈছে যে কোনো এটা সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা বা সেই সমস্যাটোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাৰ কোনো দায়িত্ব কেন্দ্ৰীয় চৰকাৰ নাথাকে প্ৰথম আৰু প্ৰাথমিক দায়িত্ব থাকে ৰাজ্যখনৰ ওপৰত যিখন ৰাজ্যত সেই প্ৰাকৃতিক দুৰ্যোগটো সংঘটিত হৈছে আৰু তাৰ ফান্ড দিয়া হয় এছডিআৰএফৰ পৰা লোৱা হয় আৰু এছডিআৰএফ এনডিআৰএফৰ হাততো এটা সমস্যা এটা প্ৰাকৃতিক দুৰ্যোগক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ কোনো ধৰণৰ ব্যৱস্থা নাথাকে তেওঁলোকৰ নিৰ্দেশনাত এই বিষয়টো অন্তৰ্ভুক্ত নাই আৰু যদি অতিকৈ সেই দুৰ্যোগ ভয়াৱহ হৈ পৰে তাত এনডিআৰএফৰ পৰা কিছু সাহায্য লৈ সেই দুৰ্যোগ সেই ৰাজ্যখনত সমাধান কৰাৰ ব্যৱস্থা কৰিব পাৰি গতিকে এই সমগ্ৰ বিষয়টোৰ পৰা উপলব্ধি কৰিব পাৰি যে আজি লখিমপুৰৰ বিধায়কগৰাকী মানৱ ডেকাই যি বক্তব্য দাঙি ধৰিলে সেই বক্তব্যটো সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন আহিছো পৰৱৰ্তী খবৰলৈ বানপানীৰ এসপ্তাহৰ পিছত অসমলৈ ঘূৰি আহিছে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী পৰিয়ালৰ কামত তেখেত বিদেশত আছিল আৰু এসপ্তাহৰ পাছত অসমলৈ ঘূৰি আহি তেখেতৰ মন্তব্য যে বানপানীৰ কেইদিনমানলৈকে গৌৰৱ গগৈও নাছিল অসমত কেইদিনমান পিছত গৌৰৱ গগৈ আহিছে আৰু হিতেন্দ্ৰনাথ গোস্বামীক লৈ এই সন্দৰ্ভত ৰাজনীতি কৰা হৈছে বুলিও তেখেতে মন্তব্য কৰিছে আৰু লগতে তেখেতে উল্লেখ কৰিছে যে ফ্লাইটৰ টিকটৰ দাম বৃদ্ধি হৈ থকাৰ বাবে বা ফ্লাইটৰ টিকটৰ দাম অত্যাধিক হোৱাৰ বাবে তেখেতে তৎক্ষণাত অসমলৈ ঘূৰি আহিব নোৱাৰিলে শুনক হিতেন্দ্ৰনাথ গোস্বামীৰ মন্তব্য পলিটিকেল হৈ গ'ল প্ৰথম 2-3 দিন একো নাই হোৱা গৌৰৱ গগৈ ডাঙৰ অহাৰ পিছদিনাৰ পৰা হ'ল গৌৰৱ ডাঙৰ 2 দিনমান নাছিল তেওঁ কিবা অসুবিধা হৈছিল আহিছিল মই তেওঁক দোষ দিয়া নাই কিন্তু চিধাই পলিটিকেললৈ গুচি যায় আৰু এই দুখীয়া মানুহখিনিক আমি সহায় কৰিব লাগে কোনোবা মানুহে কৈছে নেকি আমি একেবাৰে একো পোৱা নাই আনকি তাত নপোৱা মানুহে মোলৈ ফোন কৰে 18 নম্বৰ ৱাৰ্ড বুলি এটা ৱাৰ্ড আছে তাৰ এগৰাকী মহিলাই মোক কৈছে ছাৰ আমাৰতো তেনেই সৰু ৱাৰ্ড 300মান মানুহ ভোটাৰ আছে
বা আমাৰ ছাৰটো ইয়াত ভৰি হৈছে কোনোবা অহা নাই তেতিয়া মই লগে লগে খবৰ দিছোঁ যে এইটো সৰু এটা এৰিয়া আছিল ভবা নাছিল তেখেতৰ বেংগলী স্পিকিং পিপল আমি তেওঁলোকক ইতিমধ্যে যাবলৈ লগে লগে এতিয়া তেওঁলোক ঠিকে আছে গতিকে আমাৰ কথা হৈছে আজিকালি কমিউনিকেশ্যনো মই আহিবলৈও ইচ্ছা আছিল নথকা নহয় কিন্তু মই কৈছোঁ মোৰ পৰিয়ালৰ লগত একেলগে ঘূৰি আহিব লাগিব টিকেটৰ মূল্যটো বহুত বেছি হৈছিল সেইকাৰণে মই দেখিলোঁ মোক তেতিয়া ইয়াৰ পৰাও ক'লে ডিচি ডাঙৰীৰ লগতো মই কথা পাতিছোঁ চবৰ লগতে তেওঁলোকে কৈছে ছাৰ ঠিকে আছে কিবা অসুবিধা হ'লে আমি আপোনাক লগে লগে যাম বিতৰ্ক অব্যাহত আছে অখিল গগৈৰ বিধানসভাৰ ঘটনাক লৈ বৃহস্পতিবাৰে অখিল গগৈ শিৱসাগৰ আৰু দুখন জিলাৰ বানপানীৰ সন্দৰ্ভত বিধানসভাত মন্তব্য প্ৰদান কৰিব বিচাৰিছিলে আৰু বিধানসভাত সেই বিষয়টো দৃষ্টিগোচৰ কৰিব বিচাৰিছিলে কিন্তু বাৰে বাৰে বাধা দিছিলে অধ্যক্ষই আৰু তাৰ পাছতে ফেচবুক লাইভ যোগে সেই সমগ্ৰ ঘটনাটো কিয় হৈছিলে কেনেকৈ হৈছিলে স্পষ্টীকৰণ দি অখিল গগৈৰ মন্তব্য নহয় কথাটো যে মই প্ৰথমতে চকীত উঠিছিলোঁ তাৰ পাছত মই টেবুলত উঠিছিলোঁ আৰু টেবুলত উঠাটো মোৰ ক্লাইমেক্স আছিলে অৰ্থাৎ যেতিয়া মোক ক'লে যে নাই ক'ব নোৱাৰিবা আৰু কংগ্ৰেছৰ বিধায়কজন নুৰুল খুদাই যেতিয়া বেলেগ এটা বিষয়ে কথা কৈ দিলে আৰু যে কথা ক'ব নোৱাৰিবা আৰু অথচ মই গুৱাহাটীৰ পৰা কি কয় শিৱসাগৰৰ পৰা টোপনি কটি কৰি গৈছিলোঁ অকল এটাই কথা ক'বলৈ যে আমি বিধানসভাত এটা প্ৰস্তাৱ ল'ব লাগে যে এই তিনিখন জিলাৰ বানপানী সমস্যাটো ৰাষ্ট্ৰীয় দুৰ্যোগ বুলি ঘোষণা কৰাব লাগে কিন্তু মোক যেতিয়া ক'বলৈ নিদিয়াৰ কাৰণে মই প্ৰথমতে হাতযোৰ কৰিলোঁ নমস্কাৰ কৰিলোঁ সকলোকে সেৱা কৰিলোঁ অধ্যক্ষ ডাঙৰীয়াক প্ৰথমতে নমস্কাৰ কৰিলোঁ হাতযোৰ কৰি ক'লোঁ যে মোক দিয়ক মই এফেক্টেড সমষ্টিৰ মানুহ হয় নম্বৰ 1 তাৰপিছত মই সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাক হাতযোৰ কৰিলোঁ জীৱনত মই কেতিয়াও হাতযোৰ কৰা মানুহ নহয় তাৰপিছত মই কংগ্ৰেছৰ বিধায়কবিলাকক হাতযোৰ কৰিলোঁ বিজেপিৰ বিধায়কবিলাকক হাতযোৰ কৰিলোঁ যে মোক সুযোগ এটা দিয়ক কোনো মোক সুযোগ নিদিলে তেতিয়া মোৰ খং উঠি মই চকীৰ ওপৰত আৰু তাৰপিছত ডেস্কৰ ওপৰত উঠাটো হয় সফলতাৰে সমাপ্ত হ'ল ছাত্ৰ সমাজৰ প্ৰতিবাদ শনিবাৰে মুখ্য দাবীৰে তেখেতসকলে প্ৰতিবাদ আৰম্ভ কৰিছিলে সেই মুখ্য দাবী পূৰণ হ'ল অৰ্থাৎ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিলে আৰু তাৰ পাছতো যেন বৰ্তমানলৈকে অব্যাহত আছে সেই প্ৰতিবাদৰ প্ৰতিক্ৰিয়া একাংশ যুৱ প্ৰতিবাদকাৰীক বৰ্তমানলৈকেও আৰক্ষীয়ে মুকলি কৰি দিয়া নাই অৰ্থাৎ 20 জুলাইৰ সেই সংসদ চলোৱা কাৰ্যসূচীৰ সময়ত যিসকল যুৱ প্ৰতিবাদকাৰীক আটক কৰি ৰাখিছিলে আৰক্ষীয়ে সেই যুৱ প্ৰতিবাদকাৰীসকলক বৰ্তমানলৈকে আৰক্ষীয়ে এৰি দিয়া নাই আৰু এই সন্দৰ্ভত কক্ৰজ জনতা পাৰ্টিৰ মুখপাত্ৰ সৌৰভ দাসৰ মন্তব্য যে অসম পশ্চিমবংগ বিহাৰত যিসকল যুৱ প্ৰতিবাদকাৰীক আটক কৰি ৰখা হৈছে সেই প্ৰতিবাদকাৰীসকলক অতি সোনকালেই শীঘ্ৰেই মুকলি কৰি দিব লাগে কিয়নো এইটো এটা প্ৰতিশ্ৰুতি আছিলে যে কোনো ধৰণৰ যুৱ প্ৰতিবাদীক আক্ৰমণ কৰিব নোৱাৰিব আৰু কোনো ধৰণৰ যুৱ প্ৰতিবাদীক হাৰাশাস্তি কৰিব নোৱাৰিব কিন্তু সেই 20 জুলাইৰ সংসদ চলোৱা কাৰ্যসূচীত আটক কৰি ৰখা যুৱ প্ৰতিবাদকাৰী একাংশক কিন্তু বৰ্তমানলৈকেও মুকলি কৰি দিয়া নাই আৰু এই বিষয় সন্দৰ্ভত সৰব হৈ পৰিছিল সৌৰভ দাস আৰু তাৰ সমান্তৰালকৈ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় শেহতীয়াকৈ প্ৰকাশ পাইছে যিহেতু 20 জুলাইৰ সেই সংসদ চলোৱা কাৰ্যসূচীৰ সময়ত এটা অহিংস আন্দোলনক হিংসাত্মক কৰি তুলিছিলে দিল্লী পুলিচে আৰু দিল্লী পুলিচে বৰ্বৰ অত্যাচাৰ কৰিছিলে পেলেট গান ব্যৱহাৰ কৰিছিলে লাঠি চালনা কৰিছিলে কন্দুৱা গেছ নিক্ষেপ কৰিছিলে কিন্তু ইমানৰ পাছতো শেহতীয়াকৈ আসলতে এটা খবৰ প্ৰকাশ পাইছে যে বিহাৰৰ যি প্ৰতিবাদ আছিলে বিহাৰৰ প্ৰতিবাদত AK-47 ব্যৱহাৰ কৰা হৈছিলে প্ৰতিবাদকাৰীৰ ওপৰত আৰু AK-47ৰ গুলিত আহত হৈছে এগৰাকী প্ৰতিবাদকাৰী সৰ্বমুঠ বিহাৰত 3 গৰাকী প্ৰতিবাদকাৰী আহত হৈছে কিন্তু বাকি দুগৰাকীৰ উৎস কোৰ পৰা আসলতে গুলি চালনা কৰা হৈছিল সেই উৎস বৰ্তমানলৈকে বিচাৰি পোৱা নাই কিন্তু এগৰাকী AK-47 আৰক্ষীৰ গুলিবিদ্ধ হৈ বৰ্তমানে আহত হৈ থকা খবৰ পাইছে আৰু সেই গৰাকী আৰক্ষী বিষয়াক বৰ্তমান বৰখাস্ত কৰিছে কিন্তু এটা অহিংস পথেৰে চলোৱা এই আন্দোলনত এনেদৰে গুলিবিদ্ধ কৰি আৰু এনেদৰে আৰক্ষীয়ে AK-47 বা পিস্তলৰ ব্যৱহাৰ কৰি এই অহিংস আন্দোলনটোক যেন জালিবান বালাবাগৰ কাণ্ডলৈ ৰূপান্তৰিত কৰিলে বুলি একাংশই দাবী উত্থাপন কৰিছে আৰু একাংশই সেই আৰক্ষী গৰাকীক জেনেৰেল ডায়াৰৰ সৈতে তুলনা কৰা দেখিবলৈ পোৱা গৈছে গতিকে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত পৰৱৰ্তী সময়ত কেন্দ্ৰীয় চৰকাৰখনে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয় কিন্তু ইয়াৰ লগতে জনাই থওঁ যে বৰ্তমান কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিবাদ সফল হ'ল আৰু ইয়াৰ লগে লগে এতিয়া হয়তো পিছত আৰম্ভ হ'ব E20ক লৈ প্ৰতিবাদ আৰু ইথানলৰ যি E20 দেশৰ যান বাহন সমূহক ক্ষতিগ্ৰস্ত কৰিছে সেই সন্দৰ্ভত প্ৰতিবাদত নামিব জনতা আৰু জেনজিৰ প্ৰতিবাদৰ সফল হোৱাৰ পাছতেই বৰ্তমান এতিয়া E20ক লৈ চলিছে চৰ্চা
ইমানতে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই পিকুৱে বিদায় লৈছো অধিক তথ্যৰ বাবে চাই থাকক দ্য ক্ৰছ কাৰেণ্ট ধন্যবাদ